জীৱনৰ সোণালী শৈশৱতে ধেমালি কৰিবলৈ লগৰীয়া মাতৃও নাই, ভাতৃও নাই। তথাপিও মই ৰাজ কাৰেঙৰ মাজত থাকি পিতৃৰ অকৃত্ৰিম মৰম লভি সেই সকলোবোৰ দুখ মই পাহৰিয়েই আছো। দিনমণি সূৰ্য দেৱতা উঠিছে, নামিছে, ক্লান্তই হোৱা নাই। সেই কথা আজি সাবিত্ৰী উপলব্ধি কৰিব পৰা নাই। মাথো বুজিছো এই সকলোবোৰ সৃষ্টিকৰ্তাৰ ইচ্ছা। হে প্ৰভু দয়াময়, নিৰাকাৰ নিৰঞ্জন অগতিৰ গতি। সাবিত্ৰী একমাত্ৰ তুমিয়েই উপাস্য দেৱতা। তুমি মোক সকলো বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু। এনে সুললিত কণ্ঠৰে প্ৰত্যক্ষতে প্ৰাণ ভৰি নাৰায়ণৰ গীত গাই ফুৰিছে। কিমান সুন্দৰ! গায়কজনচোন মোৰ ফালেই আহিব ধৰিছে। মেৰি প্ৰণিপাত কৰিব গ্ৰহণ। আপোনাৰ আগমনে পবিত্ৰ কৰিলে সাবিত্ৰীৰ এই উদ্যান কানন। सर्वे मंगल मंगल शिवे सर्वार्थ साधिते हरण्य तंभिक गौरी नारायणे नमस्ते। उठा उठा सावित्री। सावित्री দেৱৰ্ষী, এই উদ্যানৰ মাজত তুমি অকলে অকলে কি কৰি আছা? দেৱৰ্ষী, নেকি সুখ নাৰীৰ জীৱন? হয় দেৱৰ্ষী, এইয়ে সুখ নাৰী জীৱনৰ। ৰাতিলৈ জোনাকী নিশা এটি দুটি তৰা দেখো নীলগৰ পৰা। সিহঁতেও চাই থাকে মোৰ মুখলৈ, কয় যে নাকাশী বান্ধিয়ে মনে মনে এইয়ে সুখ, এইয়ে শান্তি নাৰীৰ প্ৰকৃতিৰ বুকে। আছে যত মনোমোহা নিমাতী প্ৰতিমা, এই সকলোবোৰ ভাবি মই আনন্দত আত্মহাৰা হৈ থাকো। দেৱৰ্ষী, যৌৱনৰ প্ৰেম প্ৰীতি মেঘৰ বিজুলীৰ দৰে চকামকা মাথো দুদিনীয়া। গতিকে তেনে খন্তেকীয়া প্ৰেমৰ পাশত মন প্ৰাণ মোৰ সপি দি কিয় বাৰু হেৰুৱাও মই মোৰ শান্তিময় জীৱন। আৰু দেৱৰ্ষী, পুৰুষৰ প্ৰেম মাথো দুদিনীয়া। চলাহী কথাৰে নাৰীক ভুলাই সকলোটি কাঢ়ি লৈ যায় নাৰীৰ কবলৰ পৰা। পূৰ্ণ হলেই মনৰ কামনা, পূৰ্ণ হলেই মনৰ কামনা। যৌৱনৰ
যৌৱনৰ প্ৰেমৰ কণিকা বিচাৰিলেও পোৱা নাযায় সেই পুৰুষৰ প্ৰাণত। সেইবাবে তেনে স্বাৰ্থপৰ পুৰুষৰ হাতত মই কদাপিতো নকৰোঁ আত্মসমৰ্পণ। নাৰায়ণ নাৰায়ণ সাবিত্ৰী, দেউৰ সেই বুলি হ'ব জানো সকলো নিষ্ঠুৰ প্ৰেমী নাই জানো ভাল পোৱা পুৰুষৰ প্ৰাণ? মই ভাবো কদাপিতো সকলো পুৰুষ হ'ব নোৱাৰে এনে স্বাৰ্থপৰ। দেউৰ ভাল পোৱা নহয় ইমান সহজ। নোৱাৰে বুজিব তাক কঠোৰ পুৰুষে। ৰূপালী ৰেখা দেখি মৰুৰ মাজত পিয়াসত কাতৰ পৰাণে বাট চাই থাকে আকুল পথিকে। আৰু চাপিলেই নিজৰাৰ কাষ, পান কৰি নিজৰাৰ জল পূৰ্ণ হলে তৃষ্ণা পথিকৰ। দেৱৰ্ষি আপুনি কওকচোন, ফুলটি চাইনে বাৰু সেই পথিকে ক্ষুদ্ৰ নিজৰা? সাবিত্ৰী, দেৱৰ্ষি মই তোমাৰ ৰূপ যৌৱন ভক্তি দেখি অভিভূত হৈ পৰিছো। অৱশ্যে মনত বেজাৰো পাইছো, বেজাৰ কাৰণ তোমাৰ নিচিনা এগৰাকী সুন্দৰী কন্যাই অবিবাহিত হৈ থকাৰ বাবে। দেৱৰ্ষি সন্মুখত যে দেখিছে এই সংসাৰখন, এই সংসাৰ এটা কুটিল গতিত ঘূৰিব ধৰিছে। আৰু সেনে কুটিলতা ভৰা সংসাৰলৈ মই নিজকে অকলে এৰি দিবলৈ বৰ টান পাইছো। সেইবাবে উপযুক্ত স্বামী নাপালে অবিবাহিত হৈ থকাই ভাল। কি ক'লা সাবিত্ৰী? তোমাৰ উপযুক্ত স্বামী নাই এই সংসাৰত? দেৱৰ্ষি নাই বুলিতো কোৱা নাই, আছে। হয় দেৱৰ্ষি আছে, কিন্তু মই বিচৰাজন হ'ব লাগিব ৰূপৱান, গুণৱান, ভক্তিবান আৰু ধৰ্মপৰায়ণ। কওক দেৱৰ্ষি, আছে নেকি তেনে পুৰুষ এই সংসাৰত? আছে যদি কওক, তেওঁকে মই স্বামীৰূপে গ্ৰহণ কৰিম। আছে আছে সাবিত্ৰী, আছে তুমি মনে বিচৰা ধৰণেৰে উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনেই হৈছে কোন দেৱৰ্ষি? অৱন্তী ৰজা দুৰ্মুঠেনৰ পুত্ৰ। দুৰ্মুঠেনৰ পুত্ৰ? কি নাম দেৱৰ্ষি? নাম তেওঁৰ কওক দেৱৰ্ষি, কি নাম তেওঁৰ? সাবিত্ৰী, দেৱৰ্ষি নাম তেওঁৰ কওক দেৱৰ্ষি, কি নাম তেওঁৰ? কওক দেৱৰ্ষি, কি নাম তেওঁৰ? দেৱৰ্ষি কওক দেৱৰ্ষি, কি নাম? সত্যবান। সত্যবান 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 সত্যবানৰ নামৰ উচ্চাৰণে ৰোমাঞ্চিত কৰে মোৰ হিয়া। দেখোন অংগে অংগে প্ৰতি ধমনীতে লিখি ললো আজি মই সত্যবানৰ নাম। কিন্তু কোন সেই সত্যবান? কোনে দিব মোক সত্যবানৰ সঠিক সমাধান? দেৱৰ্ষি দিব মোক সঠিক সমাধান। দেৱৰ্ষি দেখোন ইয়াত নাই। কেনে গ'ল? কোন
কোনে গ'ল তাৰ মানে দেৱৰীখিয়ে মোক চালনাহি কৰিলে হে প্ৰভু সত্যৱান নামে পুৰুষ আছে যদি এই সংসাৰতে তেন্তে কৃপা কৰি তেওঁক পঠাই দিয়া মোৰ কাষলৈ মোৰ অনুৰোধ ৰক্ষা কৰা প্ৰভু মোৰ অনুৰোধ তুমি ৰক্ষা কৰা মই ইয়াত থকা বহু সময় হ'ল পিতাই চাগে মোৰ কাৰণে নিশ্চয় অপেক্ষা কৰি আছে যাওঁ মোৰ এই আনন্দৰ বেলাত পিতৃৰ মনতে বেচাৰি দি নচপাওঁ মই নিজৰে বিপদ সত্যবান ভাই প্ৰমত্ৰ দাদা আজি মই অৱন্তী ৰাজ্যৰে এক শক্তি ৰজা আজিৰ পৰা তোমাকে ৰাজ্যৰ প্ৰধান সেনাপতি তোমাক মই ৰাজ্যৰ প্ৰধান সেনাপতি ৰূপে নিৰ্বাচন কৰিছো চাব যাতে আমাৰ কাৰ্যত কোনো শক্তি সংচিত কৰিব নোৱাৰে ৰাজ্যৰ বাবে তুমি কোনো চিন্তা নকৰিবা হৰিণৰ ৰক্ত দি হলেও তোমাৰ আৰু এই অৱন্তীৰ গৌৰৱ মই ৰক্ষা কৰিম ধন্য ধন্য উপযুক্ত ভক্তি মোৰ হয় দাদা প্ৰস্তুত কৰি ৰাখিবা মোৰ বিপুল বাহিনী কালিলৈ প্ৰত্যুষতে মধ্য ৰাজ্য মই কৰিম আক্ৰমণ তেন্তে বলো দাদা যুদ্ধ যাত্ৰা আমি কৰো আৰম্ভণি জয় অৱন্তীৰাজ উগ্ৰ সেনৰ জয় অৱন্তীৰাজ উগ্ৰ সেনৰ জয় মহা মহা বীৰগণৰ জয় 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 মদৰ অভিমুখে
চলে বীর উগ্র খেল আরে সঙ্গে চলে তার ভাতৃ অতিকে দুর্জন হিমতে পয়লা গয়া মটর আরে হরি হরি ভোলা হবে খাবাজি কদর সেনাপতি মহারাজ, মই যি দিন ধৰি ৰাজ্য শাসন কৰিছো কোনোদিন এনে চিন্তা নাহিল মনত। কিন্তু কিয় সেনাপতি মহারাজ, আজি মোৰ মন একেবাৰে বিষাদেৰে ভৰি পৰিছে। মহারাজ, নুবুজিলো আপোনাৰ চিন্তাৰ কাৰণ। কওক সকলো ভাঙি পাতি। ভাবিছো সেনাপতি, মহারাজ, আজিওতো অপুত্ৰক মই মহারাজ, মোৰ একমাত্ৰ কন্যা সাবিত্ৰী বৰ্তমান ভৰ যৌৱনা। পিতা হৈ যদি তাইক এক উপযুক্ত পাত্ৰৰ হাতত গতাই দিব নোৱাৰো তেন্তে জগতে মোক অপদাৰ্থ বুলি হাঁহিব। মহারাজ, এই সকলোবোৰৰ গৰাকী একমাত্ৰ ভগৱান। তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰি একো লাভ নাই মহাৰাজ। ভাবিছো সেনাপতি, মহাৰাজ, পিতৃৰ কৰ্তব্য হল পুত্ৰ হলে এক উপযুক্ত কন্যা চাই বিবাহ কৰাই দিয়া, আৰু কন্যা হলে উপযুক্ত পাত্ৰৰ হাতত গতাই দিয়া। তেতিয়া পুত্ৰ কন্যা সকলোৰে জীৱন শান্তিময় হয়, পিতৃ মাতৃৰো জীৱন শান্তিময় হয়। প্ৰতিজ্ঞাবদ্ধ আছিলো এদিন, মোৰ যদি কন্যা হয় দুম্যাত সেনৰ পুত্ৰৰ হাতত অৰ্পণ কৰিম বুলি। মহাৰাজ, প্ৰতিজ্ঞা পালন নকৰিলে আপোনাৰ নামত থাকিব কলংক। গতিকে প্ৰতিজ্ঞা পালন কৰাটো প্ৰধান কৰ্তব্য আপোনাৰ। মোক অলপ ভাবিবলৈ দিয়া সেনাপতি। জয় বীৰ উগ্ৰসেনৰ জয়, জয় বীৰ উগ্ৰসেনৰ জয়, জয় মহামহাবীৰ গণৰ জয় জয় জয়। উগ্ৰসেনে আমাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ আহিছে। সেনাপতি, বিলম্ব নাই প্ৰয়োজন, বলা সেনাপতি। কলৈ পলাব খুজিছ পশু উগ্ৰসেন, অন্যায়ভাৱে মদ্ৰ ৰাজ্য কৰিছ আক্ৰমণ। আজ দিও তোক উপযুক্ত পুৰস্কাৰ। সেনাপতি, মহাৰাজ, আক্রমণ করা। সে হোক আক্রমণ করা।
ৰাণী পুত্ৰ সত্যবান ক'ত হে ৰাণী নাথ ৰাণী সৌৱা বাছাই আমাৰ বাবে ফল মূল বিচাৰি আনিছে। বাছা আহিছে পিতৃদেৱ আৰু আই, এয়া আপোনালোকৰ বাবে মই ফলবোৰ আনিছো, গ্ৰহণ কৰি কৃপা কৰক। ৰাণী মোৰ মৰমৰ প্ৰজাবৰ্গৰ কিবা সংবাদ পোৱা নাই? প্ৰবল ইচ্ছা হৈছিল মনত মোৰ পুত্ৰব্ৰত প্ৰজাবৰ্গৰ একেষাৰ মধুৰ বাক্য শুনিবলৈ। উগ্ৰসেনৰ শাসনত কোনো প্ৰজাই সুখেৰে জীৱন নিৰ্বাহ কৰিব পৰা নাই। মাত্ৰ পুত্ৰবৰ্গ আৰু প্ৰজাবৰ্গ আপোনাৰ গুণ গাই কৰুণ সুৰেৰে কান্দিব লাগিছে। ৰাণী জানানে মন্ত্ৰী উপকৰণৰ কথা? কিয় বা বধ কৰিলে তাক অগ্ৰসেনে? কৰিও কৃপা যেন চিত নাৰায়ণ নাৰায়ণ আহক দেৱৰ্ষী, এই অন্ধ দুৰ্মক্ষেণৰ শত কোটি প্ৰণিপাত গ্ৰহণ কৰি। উঠা ৰাণী আৰু বাছা সত্যবান, ভিক্ষাৰী ৰূপে আহিছো মই তোমালোক দুইৰে কাষ। ভিক্ষাদানে কৃতাৰ্থ কৰিবানে মোক? দেৱৰ্ষী কিয় চালনা কৰিছে? যি দুৰ্মক্ষেণ আজি বৃক্ষৰ তলত আশ্ৰিত, যাৰ বনৰ ফল মূলেই একমাত্ৰ খাদ্য, সেই অন্ধ দুৰ্মক্ষেণে কি ভিক্ষাদানেৰে সন্তোষিত কৰেও আপোনাক? দেৱৰ্ষী, পিতৃ-মাতৃৰ গৌৰৱ ৰক্ষাৰ হেতু অৱশ্যে বাঞ্ছাপূৰ্ণ ভিক্ষা মই কৰিম প্ৰদান। কওক দেৱৰ্ষী, কি ভিক্ষা লাগে আপোনাক? লাগে যদি আপোনাক সত্যৰ জীৱন, লয় যদি আপুনি পিতৃ-মাতৃৰ পালনৰ ভাগ, তেন্তে মই আনন্দ মনেৰে নিজ প্ৰাণ দিম বিসৰ্জন। নাৰায়ণ নাৰায়ণ। তেন্তে কওক দেৱৰ্ষী, অত্যাচাৰী উগ্ৰসেনে মদ্য ৰাজ্য কৰি আক্ৰমণ, মদ্যৰাজ অশ্বপতিক নিধন কৰি তেওঁৰে কন্যা সাবিত্ৰী সুন্দৰীক হৰণ কৰিব খুজিছে। নহয় সামান্য নাৰী সাবিত্ৰী সুন্দৰী, গতিকে তেওঁৰ সহায়ৰ বাবে মোৰ সত্যবানক হৈছে প্ৰয়োজন। কি শুনালে দেৱৰ্ষী? যে উগ্ৰসেনৰ নিষ্ঠুৰ অত্যাচাৰতে আজি মই ধন জন অসহ্য হেৰুৱাই অন্ধ হৈ বনে বনে কৰিছো গমন। সেই অত্যাচাৰী অবিবেচক উগ্ৰসেনৰ মুখলৈ কিবাদৰে ঠেলি দিওঁ নিজ পুত্ৰক মোৰ? নাই দেৱৰ্ষী, নাই দেৱৰ্ষী। শুনিলে ভয় লাগে সেই নিষ্ঠুৰ উগ্ৰসেনৰ কথা, যাৰ অন্তৰত দয়া মায়া একোৱে নাই। তেনে এক
মহাকালৰ মুখলৈ কিবাদৰে ঠেলি দিওঁ মৰমৰ পুত্ৰ সত্যবানক। ক্ষান্ত হোৱাই ক্ষান্ত হোৱা পিতা। হ'ব পাৰে উক্তখেন মহাবলী, হ'ব পাৰে উক্তখেন পাষাণেৰে নিৰ্মিত অমৰত্বটো লাভ কৰা নাই। ময়ো নহওঁ কাপুৰুষ। তেনে অত্যাচাৰী উক্তখেনক বধ কৰিব পাৰিলেই যশস্য কৰিব মোক অৱন্তীবাসীয়ে, যশস্য কৰিব মোক মধ্যবাসীয়ে। গতিকে পিতৃদেৱ আৰু আই এই ক্ষেত্ৰত মোক নকৰিব পাৰ। কিন্তু দেৱৰ্ষি, যাওঁ যদি মই উক্তখেনক বধিবৰ বাবে পিতৃ মাতৃৰ পালনৰ ভাৰ কোনে বাৰু কৰিব? নাৰায়ণ, তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা। দেৱৰ্ষি যদি হৰিভক্ত মই, তেন্তে মোৰ আশীৰ্বাদে নোৱাৰে প্ৰৱেশ কৰিব কোনো বিপদ বিঘিনি কাননৰ মাজে। ভাল দেৱ, এতিয়া বলা সত্যবানে মই যাম তোমাৰ লগতে। পিতৃদেৱ আৰু আই, ৰাখিছো যোগাৰ কৰি ফল মূল আহাৰৰ বাবে, ৰাখিছো যোগাৰ কৰি খৰি অগ্নি প্ৰজ্বলিত কৰিবৰ বাবে, কি সন্ধ্যাৰ পূজাৰ বাবে বহু পুষ্প মই ৰাখিছো গোটাই। গতিকে পিতৃদেৱ আৰু আই বিদায় দিয়ক মোক আনন্দ মনেৰে, দুষ্টক বধ কৰি যাতে নিৰীহ প্ৰজাবৰ্গৰ মধ্যপতিৰ কল্যাণ সাধন কৰিব পাৰো। যা যা বাছা, এই অন্ধ পিতাই তোক কৰিছো আশীৰ্বাদে। যুদ্ধত জয়ী হৈ পুনৰ আহিবি যেন তই পিতাৰ কাষলৈ। যা যা বাছা, যা। পিতা আই, সত্যবান মই গৈছো। দেখা দেখা সৰ্বজন লীলা নাৰায়ণ দেৱ হীৰা বাকে গৈলা বীৰ সত্যবান দেৱৰ শিৰ বাকে গৈলা বীৰ এতিয়া বলা ৰাণী আৰু ৰাজন, তোমালোকক লৈ যাওঁ মই এক নিৰাপদ স্থানে। হৰি মোৰ হৰি মোৰ এদিন দয়াল কে জানিতে পাৰ মাৰ ঠাকুৰাল কে জানিতে পাৰ মাৰ ঠাকুৰাল। প্রভু দয়াময়, মেসাতেই ললা তুমি দয়াময় নাম, মেসাতেই ললা তুমি করুণাময় নাম। এই সংসাৰত জন্ম লোৱাৰ পৰা কেৱল তোমাকেই ভক্ত
কৰি আহিছো। তোমাৰ বাহিৰে আমাৰ কোনো অন্য নাই, কিন্তু তুমিয়েই আমাৰ প্ৰতি মহান নিৰ্দয়া। কিয় প্ৰভু, কিয়? ৰাক্ষস উগ্ৰসেন, বন্দী কৰি পিতৃক মোৰ তই সাবিত্ৰীৰো তই অনিষ্ট সাধিব খুজিছ। কিন্তু তোৰে মনৰ ৰাখা নহব পূৰণ। তোৰ বিৰুদ্ধে আজি সাবিত্ৰীয়ে থিয় দিব ৰণচণ্ডী ৰূপে। সঁচাই অপূৰ্ব সুন্দৰী সাবিত্ৰী, যেনে সৰগৰে সাক্ষাৎ গোসানী। পৃথিৱীৰ সকলো সৌন্দৰ্য যেন মান হৈ সাবিত্ৰীৰ আগতে। সাবিত্ৰী, অসাবিত্ৰী, নৰপিশাচ উগ্ৰসেন, সাবিত্ৰীৰ উচ্চাত কাননত কিহৰ প্ৰয়োজন? সাবিত্ৰী সুন্দৰীৰ হৈছে প্ৰয়োজন। উগ্ৰসেন, আজি তোমাৰ পৰম সৌভাগ্যৰ দিন। তোমাকে অৱন্তীৰ ৰাজৰাণী পাতিবৰ বাবে উগ্ৰসেন উপস্থিত তোমাৰ সন্মুখত। তোৰে ষড়যন্ত্ৰ সৌভাগ্য সাবিত্ৰীয়ে কদাপিতো নকৰি বাঞ্ছা। দুৰ্ষ মোৰ সন্মুখৰ পৰা নতু কি কৰিবা ৰমণী? শুন হেৰ নৰপিশাচ উগ্ৰসেন, নতু তোৰ মুখত মই কৰো পদাঘাত। সাবিত্ৰী, যি উগ্ৰসেনৰ নামতে স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ, পাতালৰ বাসুকী হয় কম্পমান, তেনে উগ্ৰসেনক তই কৰ পদাঘাত। চাও বাৰু কোনে তোক ৰক্ষা কৰে মোৰ হাতৰ পৰা। ৰক্ষা কৰা। কোনোবা ৰমণীৰ কণ্ঠস্বৰ। বিপদত পৰি ৰক্ষা কৰা বুলি
কৰিছে ক্ৰন্দন। ভয় নাই, ভয় নাই, ভয় নাই ৰমণী, মই আছো তোমাৰ সহায়ৰ বাবে, ভয় নাই। সাবিত্রী, সাবিত্রী, আরে ফুলি আসে সেনি সম্পা মেলি আসে পাহি নাসিয়াছে জবন কইনা থাকো আরে ভুলি আসে সেনি সন্তান মেলি আসে পাহি আরে নাসি আসে রবন কন্যা থাকু কেন হরি ৰক্ষা কৰা মোক, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। কোন তই ধম্বৰ্ব? কিয় তই অবলাৰ ওপৰত কৰিছ অত্যাচাৰ? কোন দৈনত ধাম এই উগ্ৰখানৰ শোভাকাৰ্যৰ কথাই ছবি কিনে যা আঁতৰি যা, নতুবা তোৰ ঘটিব প্ৰমাদ। অৱন্তী ৰাজপুত্ৰ নাম মোৰ সত্যবান। তোৰ এই অত্যাচাৰত পিতৃ মোৰ দুই মত খেনে, দুই চক্ষু হেৰুৱাই বনে বনে আজি কৰিছে ভ্ৰমণ। আজি তাৰেই প্ৰতিশোধ ল'বৰ বাবে কালন্ত বিজম ৰূপে তোৰ সন্মুখত মই হৈছো উপস্থিত, সাৱধান হত যুদ্ধৰ বাবে। এই সেই অন্ধৰ পুত্ৰ সত্যবান, আহ তোক বধ কৰি নিষ্কন্ত কৰো ৰাজসিংহাসন। তোৰ যুদ্ধ নাই প্ৰয়োজন, যুদ্ধ কৰি দেখুৱা তোৰ বলৰ বিক্ৰম। মহাৰণ বীৰ সত্যবান উগ্ৰ খেল হমে কৰে খবৰ হৰি আৰহীৰ মহাৰণ বীৰ সত্যবান উগ্ৰ খেল হমে কৰে খবৰ বিকল। রণক্ষেত্রে উগ্রে করে পদায়ন হরি রাম হরি হরবদন রাম হরি রাম হরি হরবদন। বলৰীয়াজনৰ ওপৰত অস্ত্ৰাঘাত নকৰে সত্যই। ৰমণী, তুমি এটা বিপদমুক্ত, যোৱা তুমি নিস্তানে, আৰু ময়ো যাওঁ আপোন কৰ্তব্য। হে যুৱক, কোন আপুনি? দেৱতা, মানৱ কিম্বা গন্ধৰ্ব কিন্নৰ? দিয়ক আপোনাৰ প্ৰকৃত পৰিচয়। আপোনাৰ পৰিচয় অবিহনে নাযাওঁ মই নিজ গৃহ। আৰু মোৰ পৰিচয় শুনক, মদ্ৰৰ ৰাজকন্যা, নাম মোৰ সাবিত্ৰী।
শুনা তেন্তে সাবিত্ৰী মোৰ সত্য পৰিচয়। নাম মোৰ সত্যবান। সত্যবান? পিতৃ মোৰ দুই মধ্যেন অৱন্তী ৰাজন। কিন্তু উগ্ৰসেনাৰ নিষ্ঠুৰ অত্যাচাৰত দুই চক্ষু হেৰুৱাই ৰাজ্য ধন বনে বনে আজি কৰিছে ভ্ৰমণ। পিতৃ মাতৃৰ লগত ময়ো বনবাসী। হে যুৱক, আপুনি মোৰ প্ৰাণৰী দেৱতা। গ্ৰহণ কৰি এই মালাধাৰী মোক আপুনি কৰক গ্ৰহণ। নাই সাবিত্ৰী, তেনে আশা তুমি নানিবা মনত। বনবাসী মই, কিবা দৰে তোমাক মই কৰিম পালন। যোৱা সাবিত্ৰী, এই আশা তুমি নানিবা মনত। কি ক'লে? আপুনি মোক গ্ৰহণ নকৰে? বহু দিনৰে পৰা দেৱৰীৰ মুখে শুনিছো আপোনাৰ কথা। তেতিয়াৰ পৰাই স্থান দিলো আপোনাক মই মোৰ অন্তৰত। এতিয়া মোৰ আশা নিৰাশা হব। দেৱৰীয়ে কোৱা কথা কি মিছা হব? নহয়। আপোনাৰ পবিত্ৰ নামতে সাবিত্ৰীৰ সতী ধৰ্ম ৰক্ষা হেতু আজি মই সাগৰৰ অতল গৰ্ভত নিজ প্ৰাণ দিম বিসৰ্জন। সাবিত্ৰী, মই তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিম, কিন্তু মাথো তুমি এতিয়া যোৱা, মই যাওঁ দুৰাত্মা উগ্ৰসেনাক বিচাৰি। যাওক, বন্দীশালৰ পৰা মুক্ত কৰি আনককৈ মোৰ পিতৃ দেৱতাক। যোৱাৰ আগত লৈ যাওক এই পুষ্পমালা, বিজয় কবচ। আজি শুভক্ষণত চন্দ্ৰ দিবাকৰক সাক্ষী কৰি মই তোমাক পত্নী ৰূপে কৰিলো গ্ৰহণ। সাবিত্ৰী, তুমি এতিয়া যোৱা, ময়ো যাওঁ আপোন কৰ্তব্য। গানলৈ যদি মমতা আছে, মুক্ত কৰি দে মত্ৰজনক, নতু যুদ্ধৰ বাবে অসাৱধান। ভাই আক্রমণ করা আছে যদি তোর দুবাহু দহকতি মুক্ত করে লৈ যা মত্র রাজনক, নতু বিলম্বই ঘটাব বিঘিলি। মহাক্রোধে দুয়োজনে
আৰম্ভিলা ৰণৰ বাৰিষাৰ মেঘে যেন কৰিলা গৰ্জন আৰে কৰিলা গৰ্জন অস্ত্ৰঘাতে প্ৰমত প্ৰাণ তৈলা অস্ত্ৰঘাতে প্ৰমত প্ৰাণ তৈলা পাপ অন্ত কবে বোলা হৰি 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 বোলা হৰি হৰি এয়াই তহঁতৰ শকতি এই শকতি লৈ নিসহায় ৰজক কৰ অত্যাচাৰ কোন কোন তুমি সুন্দৰ যুৱক ৰাজন আপুনি যাব মোৰ যাওক আপুনি নিস্থানে আৰু ময়ো যাওঁ পেটে মাতৃ যুৱক মোৰ প্ৰতি তোমাৰ কেনেকৈ দয়া উপজিল দিয়া দিয়া মোক তোমাৰ সত্য পৰিচয় ৰাজন সময়ত পাব মোৰ সত্য পৰিচয় কোন সেই সুন্দৰ যুৱক কি স্বাৰ্থ লৈ মোক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিলে যিয়েই নহওক উপযুক্ত বীৰৰ শুনিতে কৰিছে ৰঞ্জিত তেওঁৰ পৰিচয় লৈ মোৰ প্ৰাণৰ সাবিত্ৰীক তেওঁৰ হাততে কৰিম অৰ্পণ